এই উচ্ছেদ অসাংবিধানিক কাৰণ ভাৰতৰ জনতাক অসমৰ ৰাইজক অসমৰ ভোটাৰসকলক যি এতিয়া আপোনালোকে শুনিছিলে মোক কৈ আছিলে যে আমি 60 বছৰ আছোঁ ইয়াতে 60 বছৰ আছোঁ কান্দি কান্দি কৈ আছিলে এজন মানুহে মাত্ৰ তো হ'ব তো এজনে কৈ আছিলে যে আমি 60 বছৰ আছোঁ গতিকে আমাক ইয়াত থাকিবলৈ দিয়ক কৈছে যে চৰকাৰক যদি মাটি লাগে আমি মাটি দিম কিন্তু এনেকৈ আমাক অত্যাচাৰ কৰিব নালাগে এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 3টা ষ্টে অৰ্ডাৰ দিছে যে এতিয়া উচ্ছেদ কৰিব নালাগে তাৰ পাছতো বেআইনীভাৱে এই উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলাইছে এইটো অকল সংখ্যালঘুৰ ওপৰত একদম দাদাগিৰি এইটো সংখ্যালঘুৰ বিৰুদ্ধে এটা শত্ৰুতা তাৰ বাহিৰে আন একো নহয় সেইকাৰণে এই সময়ত ৰাইজৰ বিপদৰ সময়ত মই এটা খবৰ ল'বলৈ আহিছোঁ ৰাইজকো এটা কথা কৈ দিছোঁ মই খবৰ ল'বলৈ আহিছোঁ কোনেও গণ্ডগোল কৰিব নোৱাৰিব মই ধুনীয়াকৈ কথাখিনি পাতি দিম ইতিমধ্যে মই ডিচিক কৈ দিছোঁ আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছোঁ চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছোঁ যে আপুনি 500 বিঘা মাটি দিব লাগিব কাৰণ ইয়াৰ পৰা মোৰ ওচৰলৈ মানুহ গৈছিলে ইয়াৰ পৰা বহুতখিনি মানুহ গৈছিলে গুৱাহাটীলৈ যাওঁতে তেওঁলোকে মোক কৈছিলে যে আপুনি এবাৰ ৰিকুৱেষ্ট কৰক যে চিফ মিনিষ্টাৰক যে মাটি 500 বিঘা দি দিলেই হ'ব ঠিক আছে মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ চিফ মিনিষ্টাৰে কৈছে যে ডিচিৰ লগত তুমি আলোচনা কৰি লোৱা মই আজি ডিচিক ইতিমধ্যে কৈছোঁ ডিচিয়েও কৈছে যে মোক এখন মেমৰেণ্ডাম এখন চিঠি দি দিব লাগে মই কথাটো টেকল কৰিম আৰু 500 বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে চেষ্টা কৰিম আপোনালোক কোনো আৱেগিক নহ'ব উত্তেজিত নহ'ব গণ্ডগোল নকৰিব মই চেষ্টা কৰি দিম আপোনালোকৰ ইয়াত 500 বিঘা মাটি একেলগতে মানুহখিনি বহিবৰ কাৰণে 500 বিঘা মাটি ডেৰ কঠা মানকৈ পৰাকৈ এটা মাটি দিয়াৰ কাৰণে মই চেষ্টা কৰিম